শ্ৰীভূমিৰ পাথৰকান্দিত সংঘটিত হৈছে এটা শোকাবহ ঘটনা। পুখুৰীত পৰি সলিল সমাধি কণমানি ভাতৃ ভগ্নীৰ। পাথৰকান্দিৰ পশ্চিম জোৰবাৰীত সংঘটিত হৈছে এই ঘটনা। মমতা বেগম আৰু ছাইজান আহমেদ নামৰ শিশু দুটিৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে মাতৃৰ সৈতে চুবুৰীয়াৰ ঘৰলৈ গৈছিল শিশু দুটি আৰু সেই সময়তে পুখুৰীত পৰি সলিল সমাধি ঘটে শিশু দুটিৰ। দুটি কণমানিৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। পুখুৰীত পৰি ভাতৃ আৰু ভগ্নীৰ কৰুণ মৃত্যু হৈছে। ঘটনা সংঘটিত হৈছে পাথৰকান্দিত। এক শোকাবহ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। শ্ৰীভূমিৰ পাথৰকান্দিত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো। শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোতে। পুখুৰীত পৰি সলিল সমাধি কণমানি ভাতৃ ভগ্নীৰ। মাতৃৰ সৈতে ফুৰিবলৈ বুলি গৈছিল দুয়োগৰাকী। পাথৰকান্দিৰ পশ্চিম জোৰবাৰীত এতিয়া এই ঘটনাই সংঘটিত হৈছে, যি ঘটনাই শোকৰ ছাঁ পেলাইছে। মমতা বেগম আৰু ছাইজান আহমেদ নামৰ দুটি শিশুৰ মৃত্যু হৈছে পুখুৰীত পৰি। নাগাদ একটা লোক তার দুটা বাচ্চাকে নিয়ে নিকটের ঘরে গিয়েছিল মানে বেড়াতে। হঠাৎ মানে বাচ্চাগুলা দেখতে পায় না, তাই অন্য বাচ্চাদেরকে নিয়ে গিয়ে অনেক খোঁজাখুঁজি করেছে। খোঁজাখুঁজি করার পর বাচ্চাগুলা খবর পাওয়া গেছে না, তাই যেখানে মেয়ে লোক ছিল সেখান থেকে 25 মিটার দূর নাগাদ একটি পুষ্করণী ছিল। সেই পুষ্করণীতে গিয়ে ওরা প্রথমে দেখেছে মানে কোনো কিছু আশ্বাস পায় নাই, মানে জল এটা নাড়াছাড়া হচ্ছে। ওরা ভাবছে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।